শৃংখল চলিয়াৰ মই আজিলৈকে এই নামটো মই উচ্চাৰণ কৰা নাই, কিন্তু আজি মই বাধ্য হৈ আপোনালোকে সুধিছে কাৰণে এই নামটো মই উচ্চাৰণ কৰিলো। প্ৰথম মই তীব্ৰ প্ৰতিবাদ জনাইছো আৰু গৰিহণা দিছো। আমিনুল ইছলাম আলহাজ আমিনুল ইছলাম MLA ধিঙৰ চেহেৰা হ'ল নুৰানী চেহেৰা, আৰু এখেতৰ চেহেৰাটো কেনেকুৱা চেহেৰা বিশ্ববাসী মানুহক, অসমেই নহয় গোটেই ইণ্ডিয়াই নহয় বিশ্বৰ মানুহক মই আহ্বান জনাইছো যে আপোনালোকে এটা কমেণ্ট কৰক, আমিনুল ইছলামৰ চেহেৰা কাৰ নিচিনা আৰু এই শৃংখল চলিহাৰ চেহেৰাটো কাৰ নিচিনা, কোনে জান্নাতি কোনে দুজকি, এই সম্পৰ্কে আপোনালোকে থিৰাং কৰিব। কিন্তু আমিনুল ইছলামৰ নিচিনা এজন সভ্য মানুহ, এজন ভাল অৰেটৰ, ভাল বক্তা, দাড়ি টুপিৱালা ইছলামিক লেবাজৰ মানুহ হওক এনেকুৱা কথা কোৱাৰ অধিকাৰ শৃংখল চলিহাই ক'ত পালে? আজি কিছুমান অসমত কিছুমান মানুহ ৰাজনৈতিকভাৱে অৰাজনৈতিক দলৰে হওক কিছুমান কথা ৱাৰ্ডিং এনেকুৱা কৰে যে এইবিলাক মানুহৰ বাবে মুছলমানবিলাক মানুহে নহয়। আমিনুল ইছলাম কেনেকৈ আপোনাৰ গুৱাহাটী চিটি বাছত পকেট মাৰা চোৰৰ নিচিনা চেহেৰা হ'ব? তোমাৰ চেহেৰাটো দেখি লোৱা, তুমি আমিনুল ইছলামৰ চেহেৰাটো নিজে দেখা আৰু তোমাৰ চেহেৰাটো আইনাত দেখি লোৱা। গতিকে মই অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসী মানুহৰ ওচৰত মই এটা আবেদন জনাইছো, আমিনুল ইছলামৰ চেহেৰাটো দেখি আপোনালোকে কি কমেণ্ট কৰে আৰু শৃংখল চলিহাৰ চেহেৰাটো দেখি আপোনালোকে কি কমেণ্ট কৰে, অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত এইটো পেলাই দিব যে আমিনুল ইছলাম কোন, আমিনুল ইছলাম কেনেকুৱা মানুহ আৰু শৃংখল চলিহা কোন, শৃংখল চলিহা কেনে মানুহ। আৰু এনেকুৱা কথা কবৰ পৰা মই সতৰ্ক সাৱধান কৰি দিছো, ভৱিষ্যতে কোনো মুছলমান নহয় কোনো মানুহ সম্পৰ্কে সি যি ৰেংকৰ মানুহেই হওক, শৃংখল চলিহা অলপ মুখ চামাল দি কথা কবা। যি ধৰ্মৰ মানুহে হওক, সি অসম হওক, টাই হওক, আহোম হওক, বৰাণ হওক, কোচ হওক, ৰাজবংশী হওক, চুতীয়া হওক, কাৰ্বি হওক, ডিমাচা হওক, বেংগলী হওক, টি গাৰ্ডেন হওক, সি যিমান ধৰ মানে যি কেটেগৰীৰ মানুহ হওক নহওক কিয় এনেকুৱা বক্তব্য নকৰিব বুলি মই সকীয়াই দিছো, সাৱধান কৰি দিছো, আৰু ভৱিষ্যতে এনেকুৱা ৱাৰ্ডিং যাতে নকৰে। নামত যিটো সংগঠন চলাই আছে, এই সংগঠনৰ বহুত কৰ্মীক পুলিচে দৌৰাই ধৰাই মানে ধৰিব বিচাৰিছে, আৰু চান্দা তুলি খোৱা মানুহ এটা, চান্দা তোলা সংগঠনৰ মানুহ এজনে এনেকুৱা ৱাৰ্ডিং কৰিব নাপায়, মুখত থুব নাপায়। লিখা পঢ়া কিমান আছে মই নাজানো শৃংখল চলিহাৰ, আজি যদি তেখেত শিক্ষিত কোৱালিফাইড মানুহ হলে হয় নিশ্চয় এজন 3 বাৰৰ বিধায়কৰ ওপৰত তেনেকুৱা বক্তব্য নাৰাখিলে হয়। আৰু চান্দা তুলি খোৱাটো অভ্যাস ত্যাগ কৰক, নিজৰ পৰিশ্ৰম কৰি খাবলৈ চেষ্টা কৰক, তেতিয়া মুখেদি যি ইচ্ছাত নিয়ে আহিব। তেনেকুৱা কিছুমানে চৰকাৰী পইচা খাই সিহঁতৰ তেল ভাৰি গৈছে, যি ইচ্ছা সি মুখেৰে কয়, আৰু মিয়াবিলাক মানুহে কৈ থাকে, কিন্তু এটা সময় আহিব মিয়াৰ ওচৰত যাতে কোনো ভিক্ষা কৰিব নাহে।